নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমি যি ইণ্ডিয়ান ইকনমিৰ 100টা এমসিকিউ সিৰিজ আৰম্ভ কৰিছিলো তাৰে আজি পাৰ্ট বি ৰ 25টা কোৱেশ্চন আলোচনা কৰিম আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল when was 12 5-year plan was started দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল ঠিক আছে ইয়াৰ এনসাৰ হ'ব 2012 to 2017 ঠিক আছে 12 সনৰ পৰা 2017 সনলৈকে আমাৰ দ্বাদশ পৰিকল্পনা স্টাৰ্ট কৰা হৈছিল আৰু নেক্সট কোৱেশ্চন what was the main theme of 12 5-year planning main theme to কি আছিল এনসাৰ হ'ব faster more inclusive and sustainable growth ইয়াৰ 12 5-year planning or এটো হল তোমাৰ মেইন কি থিম আছিল আৰু এই 12 5-year planning খনে লাষ্ট প্ল্যানিং আছিল ইয়াৰ পিছত প্ল্যানিং কমিশনটো তোমাৰ ৰিনেম কৰি মানে নতুন এটা নাম আহি গৈছিল তাৰ নামটো হৈছে নীতি আয়োগ যোনটো যাৰ কোৱেশ্চন আমি প্ৰিভিয়াস ভিডিওত আলোচনা কৰিছো নেক্সট কোৱেশ্চন The concept of 5-year planning in India was borrowed from which country পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ইন্ডিয়াৰ কোৰ পৰা আমাৰ বড়ো কৰা হৈছিল এটো হল এনসাৰ ৰাছিয়া বা USSR বুলি কোৱা হয় নেক্সট when was Reserve Bank of India RBI established ইয়াৰ এনসাৰ হ'ব 1st April 1935 আৰু RBI হেডকোয়াৰ্টাৰ কোড আছে মুম্বাই আৰু RBI আমি কি বুলি জানো আৰু RBI is the Central Bank of India বুলি আমি জানো next question RBI was set up on the base of which commission so ইয়াৰ এনসাৰ হ'ব Hilton Young Commissioner under RBI কি হৈছিল সেট আপ কৰা হৈছিল next who was the first governor of RBI RBI প্ৰথমজন গভৰ্ণৰ কোন আছিল and ইয়াৰ এনসাৰ হ'ব Sir Osborne Smith আৰু তেওঁৰ ডিউৰেচন আছিল 1935 to 1937 next when was RBI was nationalized RBI কেতিয়া নেশনালাইজ কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব 1st January 1949 next question who was the first Indian governor of RBI RBI প্ৰথমজন ইণ্ডিয়াৰ গভৰ্ণৰ কোন আছিল মানে ইণ্ডিয়ান ভাৰতীয় সো ইয়াৰ এনসাৰ হ'ব CD দেশমুখ আৰু তেওঁৰ ডিউৰেচনটো আছিল 1943 to 1949 next during his time RBI was nationalized next মানে তেওঁৰ সময়তে RBI টো nationalize কৰা হৈছিল next question when government of India was launched smart cities mission কিমান আছিল স্মার্ট সিটি মিশন কেতিয়া লঞ্চ কৰিছিল গভৰ্ণমেন্টে 25 জুন 2015 চনত নেক্সট কোৱেশ্চন when Jal Jeevan Mission scheme was declared in union budget এটো ইম্পৰ্টেন্ট কেতিয়া কোনখন ইউনিয়ন বাজেটত জল জীবন মিশন স্কিমখন তোমাৰ লঞ্চ কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব 2019-20 ইউনিয়ন বাজেট নেক্সট SBI was previously called SBI আমাৰ আগতে কি নামে জনা যায় ইয়াৰ এনসাৰ হ'ব ইম্পেৰিয়েল বেংক অফ ইন্ডিয়া 1921 ঠিক আছে 1921 লৈকে ইয়াক ইম্পেৰিয়েল বেংক অফ ইন্ডিয়া বুলি কোৱা আছিল তাৰপিছতে SBI was nationalized মানে ইম্পেৰিয়েল বেংক অফ ইন্ডিয়া খন নেশনালাইজ কৰা হৈছিল in 1955 and renamed as State Bank of India 1955 but তোমাৰ নেশনালাইজ কৰাৰ পিছত তাৰ নামটো ইম্পেৰিয়েল বেংকৰ ঠাইত কি হৈছিল State Bank of India বুলি আমি গম পাইছিল next the first bank of limited liability managed by India was Oath Commercial Bank next founded in 1881 প্ৰতিষ্ঠা কৰা হৈছিল আৰু Oath Commercial Bank was the first complete commercial bank of India মনত ৰাখিবা next when was NABARD established so NABARD কেতিয়া establish কৰা হৈছিল 12 June 1982 next question full form of NABARD আমি সকলোৱে জানো নাবাৰ্ডৰ ফুল ফৰ্ম কি নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট কি নাবাৰ্ডৰ ফুল ফৰ্ম নেক্সট when was regional rural bank RRB was established কিমান চনত 1975 আমি সকলোৱে জানো regional rural bank কেতিয়া establish কৰা হৈছিল 1975 মনত ৰাখিবা the first RRB was Prathama Bank that was established on 2nd October 1975 in Moradabadতে উত্তৰ প্ৰদেশৰ মৰাদাবাদতে প্ৰথমটো RRB 2 অক্টোবৰত কি হৈছিল স্থাপিত কৰা হৈছিল নেক্সট who issue 1 rupee note in India so Ministry of Finance Government of India Ministry of Finance 1 rupee note to কি কৰে তেওঁলোকে পাবলিশ কৰে বা ইস্যু কৰে আৰু বাকি সকলোবোৰ all other notes are issued by কোনে RBI মানে only for 1 rupee notes to হে Ministry of Finance বা Government of India কি কৰে
তোমাৰ ইস্যু কৰে বাকি যিমানবোৰ নোটছ আছে 1 টকাৰ বাহিৰে বাকিবোৰ কোনে ইস্যু কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেক্সট when was LIC established so September 1 1956 ত তোমাৰ LIC establish কৰাইছে LIC ফুল ফৰ্ম আছিল লাইফ ইন্সুৰেন্স কৰ্পোৰেচন অফ ইণ্ডিয়া আৰু ইয়াৰ কাৰ আন্ডাৰ হৈছিল আন্ডাৰ CD দেশমুখৰ আন্ডাৰ LIC establish কৰাইছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড মুম্বাই নেক্সট when was IMF established so ইয়াৰ আনসাৰ হ'ব July 22 1944 so IMF of full form whole International Monetary Fund next where was the headquarter of IMF IMF or headquarter code asile Washington DC next question when was World Bank established World Bank ketia established kora hoisile 1944 aru World Bank or headquarter code asile ami janu Washington DC next question when was WTO established so January 1 1995 or WTO mane World Trade Organization established kora hoisile aru yar headquarter code asile Geneva Switzerland or asile next when was Asian Development Bank established year answer 1966 aru year headquarter asile Manila Philippines or ase car Asian Development Bank or next when was who established 7 April 1948 or who established hoisil aru who full form to hobo World Health Organization aru year headquarter code ase Geneva Switzerland or ase next 50 number when was United Nations established so United Nations established 24 October 1945 aru year headquarter code ase New York City aji part B aji 25 টা কোয়েশ্চন আলোচনা কৰিছো ঠিক আছে আৰু বাকি কোয়েশ্চন কিটা আমি বেলেগ পাৰ্ট কিটা ডিসকাশন কৰিম যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ